এটা বলবো যে নিজের ছুয়া ফুটাকে ভবিষ্যৎ সে ডাঙর মত নাই লাগে তনিকের ঘর সে ডাঙর মত নাই লাগে হয় না বলো তুমি গতিকে জন বস্তু আমাদের সমাজটাকে বিয়া করতে জন বস্তু আমাদের छुआ पुता के भविष्य बिया करते जौन वस्तु से हमने के घर में लड़ाई झगड़ा पैदा करते वो वस्तुटा के त्याग कराटा हमने के खातिर दरकार और प्रयोजन है গতিকে এটাকে আমরা মতের বিষয় বল আর বিশেষকৈ মত থাকে দেখবা हमने के বাগান বা গাঁও সমে বেশিরভাগ কাজে কি হয় এটা নিমতে আপনি প্রায় কাজে লাগে না লাস্ট করে না নিমতে সদৌসম আদিবাসী ছাত্ৰ সন্থা আশা নাহাৰগুটি আঞ্চলিক সমিতি নাহাৰগুটি আৰক্ষী থানা আৰু অসম চাহ মজদুৰ সংঘ বালিমাৰা চাহ বাগিচা প্ৰাথমিক গোটৰ যৌথ উদ্যোগত 6 অক্টোবৰ 2024 তাৰিখ দেওবাৰে নাহাৰগুটিয়াৰ বালিমাৰা চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ত মাদক দ্ৰব্য শিশু শ্ৰমিক বাল্য বিবাহ অন্ধবিশ্বাস ইত্যাদিৰ সন্দৰ্ভত এখনি সজাগতা সভা আয়োজন কৰা হয় मान के मोटा मनुष्य मन के हम देखे के पाए जे निशा का के घर में जाके की करना है उत्पाद करना है बोलो तुम जाके सांजे निशा खाबे निशा के जाके घर में एक पुरुषूर्य परिवेश पाइला माइकी टाके काजिया करी छोआ टाके काजिया करी दुनिया भर के बेया बेया शब्द उच्चारण करी हाला हुलुस करी गोटे घरटा में तो घरटा के परिवेश की रकम रही ओटा समय में सांझ समय में जोटा मद पानी खाके जोटा हाला हुलुस घर में एकटा होइला ওয়ার খাतिर কি হলো ও ঘর में ছোট ছোট ছুয়া গিলা যদি স্কুলে ছুয়া গিলা স্কুল পড়তে আয় स्कूल छुआ गले यदि स्कूल पढ़ते उधर की होला पढ़ा क्षेत्र में बाधा आएला डिस्टर्ब होएला गतिके हमरे मन देखे गले पाला जे प्राय हमने के आदिवासी समाज के प्राय मनुष्य मन के हमने देखे गले पाला जे हमरे के आदिवासी समाज के चाय बागान बा गांव सब के प्राय घर में ये वस्तुटा हमने ये निशा वस्तुटा बेसी देखे के पाला माइकी छुआ के मार पीट करन सांस समय में हवा हुलुस्तु নহয় জানো ওটা समय में छुआ একটা কি রকম যদি কিতাব পড়ে গেলে সময় জনটা নাকি সাঁজে রাহেলা ওটা समय में किताब কি রকম छुआটা পড়ি জানো বলা তো घर में जब माँ बाप के बीच में काजिया लगते रहे हला हुलुस्तुर होते रहे ओटा समय में तो काजिया होते रहे ओटा समय में केखनो छुआ एक भात से साने किताब पढ़े गले ना पारे হয় না বলো তো আর এরকম সময় में হয় না हमने के माँ बाप যখন কাজিয়া লাগতে रहा ওটা समय छुआ কোন छुआ के मन যায় যে ভাত से किताब पढ़े गले पारी ওটা समय কেবল মাত্র একটা পরিবর্তন হয় हमने के लाइन দিলাম কি বাগান দিলাম তো ঘর सामने सामने রাখা নহয় জানো একটা ঘর में যখন হালা হুলুস্তুর হয় বেয়া বেয়া শব্দ से उच्चारण হয় ওটা समय सामने घर একটা भी डिस्टर्ब হয় না বলো তো सामने घर একটা भी डिस्टर्ब হয় তো আমরা কি বলতে যে আমরা নাই বলতে যে টোটালি তো মদ পানি খাইলে ছেড়ে দিবা কিন্তু মদ পানি খাইতে যদি নিজের পরিচয়টা তুমি হেরা যেতা মদ পানি খাইতে যদি নিজে হালা হুলুস্তুর করতা নিজের সঙ্গে সঙ্গে দুসরাকে অনিষ্ট করাটা তবে তো নিশ্চয় ছেড়ে দেওয়াটা ভালো যদি হজম করে না করাটা যদি হজম করে না পারো তো ছেড়ে দেওয়াটা ভালো নহয় জানো যদি মদ পানি খাইকে তুমি হালা হুলুস্তুর কাজিয়া ঝগড়া করবা তোমার তো ভালো মদ পানিটা ছেড়ে দেওয়াটা ভালো কারণ হামনিকে ছুয়া ফুটা আছে তনিকের ছুয়া ফুটা আছে মদ পানিটা ডাঙর লাগে জানো হ্যাঁ মানুষের জীবন से মদ পানি ডাঙর লাগে জানো এখনো নহয় হয় না বলা তুই জনটা হামনিকে জন নিশা বস্তু মদ পানি হামনিকে জীবনটাকে ধ্বংস করতে জনটা নিশা পানি মদ পানি হামনিকে ছুয়া ফুটাকে ভবিষ্যটাকে ধ্বংস করতে হামনিকে সুন্দর পরিবারটাকে ধ্বংস করতে ও বস্তুটা হামনি একেবারে ত্যাগ দিয়াটা একেবারে ছেড়ে দেওয়াটা কিন্তু প্রয়োজন আছে হয় না বলা সব কেউ ভুলা যাবে না সব তো ভুলা যাবে বল করে মানে খুব বেলেগ তো শক্তি হয়ে যাবে আজ आप ऐसा करते हैं हम दोनों करते हैं हंगामा करते हैं तो शक्ति हो जाता है बात सुनेंगे ना एकदम जहर वस्तु लगेगा तो ये एक ड्रग्स का एक मतलब है कि जुलाई से ज्यादा मैंने ड्रग्स का भी हम लोग अनिष्ट करते हैं तो ये हमारा एक सोचते लगे लोगों के बारे में बात करने में तो मुझे होते हैं हमें आदिवासी छोटे समुदाय का जीवन होता है तो हम लोग समाज से बहुत भाग लेकर बताओ कि लगे मुझे तो और कारण में तो मैंने ऐसे बारे में होता है तो वो लगे যে এই জুলাই আর ड्रग्सটা বন্ধ যাতে হয় ওয়ার এক্সারসাইজ করা লাগে আর यहाँ अपन सामने जो होगा से আমরা সার্কুলার কি করেगा हमने एक সার্কুলার करके মাস্কের প্রথম প্রকারের সম্মান দেয়া মানে হলে তো সবাইকে এটা মানে সিভিল করব মানে প্রশাসন করব লাগে লাইন লাইন ধরে কে মানে প্রশাসন করতে লাগে ड्रग्स বা চুলাই বন্ধ করব লাগে বলকে প্রশাসন করতে লাগে জুলুস করতে লাগে আর यहाँ আমাদের মানে মহিলা সবে মানে আমরা ওটাকে লাহে আছে মানে একটা মানে সবকই সহযোগ হইকে মানে কি হিসাবে মানে আমরা বস্তুটাকে নিবারণ করে পাবো লাইন से আপর দিকে করে পাবো আর নিজের দিকে মানে নিজে কিতনাটা আমরা মানে কমাতে পারবো ওই হিসাবে মানে আমাদের লড়া সোয়ারি আমরা দেখুন আধা বয়স গেলই আমাদের আর আমি দেখিলে প্রায়
বাগান আমাদের আদিবাসী মেন তো আমাদের আদিবাসী আদমি গিলাই বহুত কম বয়সটা মানে যেতে পারে না আর বহুত মহিলা গিলা মানে বিধবা হয়ে যায় একটা বাটা দুটা তিনটা ছোয়া থাকে না আর বিধবা হয়ে যায় ও মহিলাটা কেমন জীবন বিতাইলা বহুত দুঃখের কথা মানে এইগুলা মানে থোড়া আমাদেরকে চিন্তা করবার বহুত জরুরি মানে কেন মোটাটা তো মদ খাই দেলা ফজরে উঠেলা চা পানি খাবার জায়গা কাহা চুলাইটা খাই দেলা তো মুয়াতে ইঞ্জিনটা তো কোনো নাই থাকে নাহৰকটীয়া থানা আৰু নাহৰকটীয়া আদিবাসী ছাত্ৰ সন্থা আছা আৰু বালিমৰা SCMSৰ যোগেদি আজি এটা বালিমৰাত আজি এটা সুন্দৰৰূপে সজাগতা সভা আয়োজন কৰা হৈছিলে আৰু এই সজাগতা সভাত আমি বিভিন্ন সমস্যাসমূহ যেনেকৈ মদ তাৰপৰা ড্ৰাগছ মাদক দ্ৰব্য বাল্য বিবাহ আৰু অন্ধবিশ্বাসৰ ওপৰত আমি অলপ সজাগতা সভা আয়োজন কৰা হৈছিলে আৰু এইটো আমি এটা সৰু প্ৰয়াস যাতে আমাৰ জাতিটো অলপ আগুৱাই যাব পাৰিব এয়াই নাহৰকটীয়া আৰক্ষী থানা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা নাহৰকটীয়া আঞ্চলিক সমিতি অসম চাহ মজদুৰ সংঘ বালিমৰা চাহ বাগিচা প্ৰাথমিক গোটৰ যৌথ উদ্যোগত আজি আমি বালিমৰা চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ত এখন সজাগতা সভা আমি আয়োজন কৰিছো আৰু এই সভা বিশেষকৈ চুলাই মদ গাঞ্জা ড্ৰাগছ ইত্যাদি মাদক দ্ৰব্য শিশু শ্ৰমিক বাল্য বিবাহ অন্ধবিশ্বাস মানৱ সৰবৰাহকাৰী ইত্যাদিৰ বিষয়ত আমি সজাগতা সভা আমি আয়োজন কৰিছো বিশেষকৈ বাগিচা বা গাঁও অঞ্চল আদিবাসী অধ্যুষিত অঞ্চলসমূহত আমি দিনক দিনে চাবলৈ পাইছো মদৰ প্ৰভাৱ বা মদৰ প্ৰচলন দিনক দিনে বৃদ্ধি হৈছে গতিকে আমি এই মাদক দ্ৰব্যৰ পৰা আমাৰ আদিবাসী সমাজখনক বচাবৰ কাৰণে বা মাদক দ্ৰব্য নিবাৰণ কৰিবৰ কাৰণে আমি বাগিচা আমি সজাগতা সভা আয়োজন কৰিবলৈ আমি আৰম্ভ কৰিছো আৰু আজি আমি বালিমৰা চাহ বাগিচাতে সজাগতা সভা আয়োজন কৰি সজাগতা সভাৰ যোগেদি আমাৰ আদিবাসী সমাজত থকা কুসংস্কাৰসমূহ বাল্য বিবাহ হওক বা অন্ধবিশ্বাসে হওক ইত্যাদিৰ বিষয়ে আমি আলোচনা কৰিছো আৰু মানৱ সৰবৰাহকাৰী আমাৰ বাগিচা বা গাঁও অঞ্চলত আমি চাবলৈ পাওঁ বহুত ল'ৰা ছোৱালী কিছুমান এজেণ্টসকলৰ দ্বাৰা কিছুমান মানুহ পলুবন্দী তেওঁলোকে বিভিন্ন জেগাত লৈ যায় বিভিন্ন কামৰ যোগেদি তেনেবোৰ বিষয়টো আমি আজি এই সভাৰ যোগেদি আমি আলোচনা কৰিলো আৰু এই যি আমাৰ সমাজত যি অসামাজিক কাৰ্যকলাপ চলি আছে এই অসামাজিক কাৰ্যকলাপৰ যোগেদিও আমি কাৰ্যকলাপসমূহকো আমি নিষেধ কৰিব কাৰণে আৰু আমাৰ আদিবাসী সমাজটোক বাগিচা বা গাঁও অঞ্চলক আমি আদিবাসী সমাজসমূহক আমি সুন্দৰ সমাজ হিচাপে কৰিবৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰচেষ্টা আগবঢ়াইছো আমি পঢ়া লিখা মদ আৰু যিবিলাক ল'ৰা ছোৱালী আমাৰ পঢ়ি যোৱা ল'ৰা ছোৱালী আৰু তাৰমানে আমাৰ যিখিনি শিক্ষালৈ আগবাঢ়িব লাগে সেইখিনি আমি প্ৰায় বাগান আৰু আমাৰ বালিমৰা চাহ বাগিচাত আমি দেখা নাই সেই গতিকে আমাৰ আজি সভাখন আমাৰ বালিমৰা চাহ বাগিচাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু নাহৰকটীয়া থানা অসম চাহ মজদুৰ সংঘ বালিমৰা চাহ বাগিচাৰ SCMS কমিটি আমি সজাগতা সভা আয়োজন কৰা হৈছিল তাতে আমাৰ মদ আৰু ড্ৰাগছ মাদক দ্ৰব্য এই বিষয়ে আমি আজি সৰুকৈ এটা আয়োজন কৰিছোঁ আৰু তাৰ মানে য'ত আমি যাতে ইয়াত আমাৰ যিমান বাগিচা অঞ্চলত হৈ আছে আমি ভাবিছোঁ যাতে ইয়াৰ পৰা আমি যিমান পাৰোঁ আমাৰ বাগিচা অঞ্চলৰ আদিবাসী মানুহবিলাকক এই মদৰ পৰা বা এই মাদক দ্ৰব্য এইবিলাক আছে এইবিলাকক আমি সজাগতা হ'ব বুলি আমি এটা প্ৰগ্ৰাম থৈছোঁ আনহাতে আমি বিকাল ডাঙৰকৈ আমি